বান পৰিস্থিতিৰ খা খবৰ ল'বৰ কাৰণে ৰাইজৰ অভাৱ অভিযোগ কি অসুবিধা আছে এবাৰ আহিলোঁ, ভিজিট এটা দিলোঁ। মডেল কদম কটাত চলি থকাৰ মাজতে যিহেতু দুৰ্যোগ, এই সময়ততো আমি ঘৰত থাকিলে নহ'ব বা ৰাইজৰ দুৰ্গতি বুজিবলৈ বিধায়ক আছে ৰামকৃষ্ণ মোৰ লগত। যথেষ্টখিনি ক্ষতি হৈছে ইয়াতে হোজাইত, আৰু ৰিলিফ কেম্পবিলাক ধুনীয়াকৈ চলি আছে, 17টা ৰিলিফ কেম্প আৰু ডিষ্ট্ৰিবিউশ্যন কেম্পো আছে প্ৰায়। গতিকেলৈ মই দেখিছোঁ বহুত প্ৰব্লেম হোৱা নাই, কোনো মানুহ ইয়াতে কোনো ডেড হোৱা নাই। SDR NDR বাহিনীয়ে ধুনীয়াকৈ কামখিনি কৰি আছে। DC তেওঁৰ টীমটোৱে, চাৰ্কুল অফিচাৰ, টাস্ক ফ'ৰ্চ ধুনীয়াকৈ কামখিনি কৰি আছে। আৰু পানী এতিয়া কমিবলৈ আৰম্ভ হৈছে। আজি তাৰিখৰ পৰা 1 মিটাৰ ওপৰত আজি কমিছেই, 1.5 মিটাৰ কমি গৈছে ন। আজি কালিলৈ হয়তো ইয়াৰ নৰ্মেল পৰিস্থিতি আহি যাব। আৰু ৰাস্তা আছামমালা বনি আছে ধুনীয়াকৈ। খালি ৰাইজে ক'ৰবাত ব্ৰিজ লাগে, ক'ৰবাত কালভাৰ্ট পানী টানিব নোৱাৰিছে, এইখিনি কথা আপত্তি কৰিছে। সেইখিনি আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতিম আৰু এই লোক নিৰ্মাণ বিভাগৰ চিফ ইঞ্জিনিয়াৰৰ লগত পাতি আমি ৰাইজৰ লগত DC প্ৰপ'জেল দিবলৈ গৈছোঁ। য'ত য'ত যি প্ৰব্লেম পাইছে সেইখিনি চাই দিব। মথাউৰি কামো চলি আছে, অহাবাৰকৈ এইখিনি দুৰ্যোগ ইয়াত নাহিব, কাৰণ এতিয়া এই সময়ত কাম আমাৰ বন্ধ হৈ আছে, মথাউৰি নিৰ্মাণৰ কামো। গতিকেলৈ ধুনীয়াকৈ আমাৰ ৰিলিফ চিলিফবিলাকত ক'তো প্ৰব্লেম পোৱা নাই ৰাইজে। আমি ছাফিচিয়েণ্ট আমি জিলা আয়ুক্তসকলক পইচা দি থৈছোঁ, তেওঁলোকে এইখিনি এছেছমেণ্ট কৰি কণ্টিনিউ দি আছে। আৰু গৰু গাই যি আছে তাৰ যিখিনি আমি দিব লাগে ফুড, তেওঁলোকেও খাদ্য যোগান ধৰিছে, আজি ৰিকুৱাৰমেণ্ট দিছে। গতিকে সেইখিনিও প্ৰব্লেম নাই, আজিৰ ভিতৰত ৰাতিৰ ভিতৰত পাবহি বোলে পশু খাদ্যখিনি। যিহেতু আমাৰ ইয়াত ষ্টক নাই, অলপ গুৱাহাটীৰ পৰা আনিবলগীয়া হৈছে। মই জিলা আয়ুক্তৰ লগত গোটেই কথাখিনি পাতিলোঁ, চাৰ্কুল অফিচাৰ লগত। এটা নৰ্মেল পৰিৱেশ আহিব ইয়াতে সুন্দৰকৈ। আৰু এইবাৰ আমি যেনেকৈ আশা কৰিছিলে ৰিমিলৰ পাছত ডাঙৰ বানপানীয়ে ক্ষতি কৰিব, অসমত প্ৰায় 5খন জিলা, শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দি, এইফালে ডিমা হাছাও, হোজাই, এইখিনি। আপাৰ আছামততো বিশেষ নাই এনেধৰণৰ। কিন্তু ইয়াত যিখিনি এই 5খন জিলাৰ ক্ষয় ক্ষতি হৈছে, এইখিনি সুন্দৰকৈ চম্ভালা হৈছে। আৰু ৰাস্তা ক'ৰবাত ব্লক হ'লেও লগে লগে ফৰেষ্ট ডিপাৰ্টমেণ্টে আহি ৰাস্তা ক্লিয়াৰ কৰি দিছে। আমাৰ ৰাজদামাৰ পৰা সকলো আগতীয়াকৈ সাজু কৰি ৰখা হৈছে। ইয়াত মুখ্যমন্ত্ৰী ৰিভিউ কৰিছে, আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী, চিফ ছেক্ৰেটাৰী প্ৰতিটো লেভেলতে আলোচনা কৰি মডেল ক'ড অফ কণ্ডাক্ট চলি থাকিলেও এইখিনি ক্ষেত্ৰত আমি যাতে দুৰ্যোগৰ যাতে কোনো অসুবিধা নহয়, সময়টো যাতে ৰাইজৰ কোনো অসুবিধা নহয়, তাৰ কাৰণে আমাৰ বিশেষজ্ঞ বিষয়াসকলে যাতে কামবোৰ নিয়াৰিকৈ চলি থাকে, আমিও বাৰে বাৰে তেওঁলোকক কৈ আছোঁ। জিলা আয়ুক্তসকল, চাৰ্কুল অফিচাৰৰ লগত কথা পাতি আছোঁ যে ক'ত কি অসুবিধা হ'লে জনাব। আমি লগে লগে ফাণ্ড ৰিলিজ কৰি দিয়া, বিভাগীয় বিষয়াসকল হঠাতে উপস্থিত হোৱা, SDR NDR বাহিনীক ডেপুট কৰা, এইখিনি তেওঁলোকে সময়মতে এইখিনি কৰি থকাৰ কাৰণে আমি কোনো ধৰণৰ ক'ৰবাত যদি মহিলা আবদ্ধ আছে লগে লগে ৰেস্কিউ কৰা হৈছে। এনেকুৱা ধুনীয়াকৈ চলি আছে, ক'তো এনেকুৱা ধৰণৰ আপত্তি অহা নাই যে আমি অসুবিধা পাইছোঁ। গতিকে মই বিষয়াসকলকো আয়ুক্তসকলকো ধন্যবাদ জনাইছোঁ, যাতে আমাৰ ভৱিষ্যতেও এনেকুৱা ধৰণৰ দুৰ্যোগ আহিবলৈ হ'লে যাতে এই গতিৰে যাব লাগিব। আৰু ক'ৰবাত যদি অসুবিধা পাইছে গভৰ্ণমেণ্টক জনাব। এতিয়া খোলা হৈ থাকিলেও আজিতো ইয়াত কমি গ'ল, প্ৰায় 1.5 মিটাৰ পানী কমিছে। অহা কাইলৈ এইটো পৰিস্থিতি থাকিলে কমি যাব পানী। আৰু এই যিখিনি ডেমটো খোলা থাকিলেও আমাৰ ইয়াত প্ৰভাৱ নপৰে, এই কথাখিনি আমাৰ যিখিনিয়ে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা আদি কৰি আমাৰ বিভাগীয় বিষয়াসকলে আমাক জানিব দিছে। মই আজি গোলাঘাটত অকণমান সোমালোঁ, তাতো অকণমান আছিলে, বহুত বেছি তাত ক্ষতি নাই। কিন্তু মই ডাইৰেক্ট আজি হোজাইলৈ বুলি আহিছোঁ। আৰু মই ডিমা হাছাও যোৱা কথা আছিলে, কিন্তু তাত এতিয়া ৰাস্তাটো অকণমান ক্ল'জ আছে। মই 2 এদিনৰ পাছত আকৌ আহিম। আৰু হাইষ্ট ডিমা হাছাওত ক্ষতি হৈছে ৰাস্তা পদূলি, আজিও কিনকিনীয়া বৰষুণ হৈ আছে, DCৰ লগত কথা পাতোঁতে গম পাইছোঁ। তথাপিতো ইয়াতে অলপ ডেমেজ বেছি আছে, তাত অকণমান আমাৰ কাম আহিব। এইবাৰ ডিমা হাছাওত অলপ কাম আমি কৰিব লাগিব, গতিকে যিহেতু মই তাতে গাৰ্জেন মিনিষ্টাৰ, গতিকে এইখিনি কথা মই আজি ওপৰ লেভেলত ক্ষতি যিমান হৈছে ক্ষতিপূৰণ পাবই। আমাৰ এগ্ৰিকালচাৰত ক্ষতি হ'লে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে, আৰু বিভিন্ন ধৰণৰ যদি ঘৰ দুৱাৰ ভাগিছে, ফুল ডেমেজ হৈছে 1,20,000 টকা পাব। পাৰ্চিয়েল ডেমেজ হ'লেও আমি 12,000লৈকে দিব পাৰোঁ, কেটেলৰ সৈতে লগ লাগি, ইউটেনচিয়েলৰ সৈতে লগ লাগে। এনেধৰণে যাতে কোনো মানুহ অসুবিধাত নপৰে। আৰু আজিৰ তাৰিখত এটা ভাল হৈছে যে DCয়ে এপ্ৰুভ আমাৰ চেংচন কৰা অনুমোদনটো DCয়ে কৰে, আৰু অনুমোদন কৰি আমাৰ গভৰ্ণমেণ্টলৈ প্ৰেৰণ কৰি দিয়ে ফাইল প্ৰপ'জেল, আৰু আমি গভৰ্ণমেণ্টে ডাইৰেক্ট পে'মেণ্ট কৰি দিওঁ বেনিফিচিয়াৰীক। গতিকে আমি এসপ্তাহৰ ভিতৰত পে'মেণ্ট কৰিব পৰা এটা ব্যৱস্থা হৈ গ'ল অনলাইন যোগেদি। গতিকে তেওঁলোকে এই ঘৰ ঘৰা ঘৰি যোৱাৰ পাছত
নিজৰ ঘৰটো বনাই ল'ব পাৰিব ধুনীয়াকৈ আৰু যিখিনি ৰিপেয়াৰিং কৰিব লাগে পাৰ্চিয়েল ডেমেজ সেইখিনিও ক্ষতিপূৰণ পাব খেতিপথাৰ নষ্ট হৈছে তেওঁলোকো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে ছাৰ্ভে কৰাৰ পিছত হ'ব ক'ৰবাত APDCL-ৰ পোষ্ট ভাগিছে সেইখিনিও আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট সমিতিৰ টকা পইচা আমি জিলা আয়ুক্তক দি থৈ দিয়া আছে আৰু প্ৰপ'জেল দিলেই আমি দিব পৰাকৈ ছাফিচিয়েণ্ট আমি টকা আছে গতিকে এই দুৰ্যোগৰ মুখামুখি হ'ব পৰাকৈ আমাৰ বিভাগটো সাজু আছে